ৰাতি আহিছিলে হাতী আৰু আহি কিনি ডাইৰেক্ট মানে ঘৰত ডাইৰেক্ট ভাঙি মিলি আৰু দেউতা ইহঁতিক মাৰিলে। দেউতাৰ নাম বুধন ৰাউতীয়া আৰু আইতাৰ নাম অনিতা ৰাউতীয়া। 11টা বজাত ৰাতি হৈছিলে। ৰাতি আহিলে ঘৰটো ডাইৰেক্ট মানে ভাঙিলে, ভাঙি কিনি ইহঁতক ডাইৰেক্ট মাৰিলে আৰু লাছে দেখি পালো আমি যোৱা হ'ল। এইটো ৰুমত হৈ আছিলে হৈ বুলি দেউতা খালি ঘূৰ বুলি কৈছিলে, তেতিয়া আহি কিনি আৰু ডাইৰেক্ট মানে ভাঙিয়ে দিলে। দেউতা আমি পলাই গলো আকৌ উঠি কিনি, আমাৰ ৰুমটো বেলেগ আছে ন, আমি চিধা উঠি কিনি পলাই গলো। 11টা বজাত বনৰীয়া হাতী আহি কিনি ঘৰ ভাঙি কিনি মানুহ দুটা মাৰি দিলে, মাকক পুতেকক। সেইটোতো আমাক কিবা একটা ন্যায় লাগে। আমি ইমানটোৱে জনাইছো সুৰেন ফুকন ডাঙৰীয়াক যে আমাৰ কিবা একটা ব্যৱস্থা কৰি দিয়ক। 11টা বজাত একটা আহিছিল। ৰাতি মানে আমিতো বেলেগ ৰুমত হৈ আছিলো, খালি যেতিয়া হাতীটো খেদা সময়ত উঠি কিনে আহিছিল তত লাছে দেখি পাইছো ডাইৰেক্ট। আহি থাকে হাতী, এইটো ৰাস্তাতে সোমাই হাতী। হাতী ইফালে দি সোমাই। এই আগত একটা নাৰিকল গছ আছিলে, সেইটোও ভাঙি দিলে, হাতীয়ে ভাঙি দিলে নাৰিকল গছ। ডেড বডি ৰাতি লৈ গলো, এম্বুলেন্স আহিলে বাগানৰ পৰা, তাৰপিছত থানাৰ পৰা মানুহ আহিলে, ফৰেষ্টৰ আহিলে, তাৰপিছত আমি ডেড বডি লৈ গলো তিনিচুকীয়াত। তাৰপিছত ক'লে যে অলপ দেৰি হ'ব, পুলিচো গৈছিলে পেঙেৰি থানাৰ পৰা, দেৰি হ'ব এনেকৈ ক'লে। তাৰপিছত মই ডেড বডিটো তাতে থৈ কিনে আৰু ল'ৰাখিনি আছে মই গুচি আহিলোঁ। যোৱা নিশা আমাৰ পেঙেৰি খাটাংপানী বনাঞ্চলৰ পৰা বনৰীয়া হাতী আহি ব্ৰহ্মাজান চাহ বাগিচাৰ 4 নম্বৰ লাইনত এক মাতৃ আৰু পুত্ৰক হত্যা কৰে। তেখেতলোকে মানে প্ৰায় 11 বজাত শুই থকা অৱস্থাত ঘৰ ভাঙি অনিতা ৰাউতীয়া প্ৰায় 70 বছৰ উৰ্ধৰ এগৰাকী মহিলা আৰু বুধন ৰাউতীয়া নামৰ এজন 50 বছৰীয়া যুৱক ব্ৰহ্মাজান চাহ বাগিচা কৰ্মচাৰী হত্যা কৰে। খুব নৃশংসভাৱে এনেধৰণে হত্যা কৰিছে যিটো আমি চাব নোৱাৰা এটা অৱস্থাত তেখেত মানে দুইজনকে হত্যা কৰিছে। গতিকে হাতী মানুহৰ যিটো সংঘাত, এই সংঘাতটোৱে আজি যিটো ঘটনা ঘটি গ'ল, সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আজি ব্ৰহ্মাজান চাহ বাগিচাৰ সকলো লোক আজি শোকত ম্ৰিয়মান হৈ পৰিছে আৰু তেখেতলোকৰ যিমান আত্মীয় কুটুম আছে গোটেই সকলোখিনি কিন্তু এতিয়া ইয়াতে সমাবেত হৈছে আৰু তেখেতলোক আজি শোকত ভাগি পৰিছে। এতিয়া হয়তো অলপ কিছু সময়ৰ পিছত ডেড বডি আহি পাব, পোষ্টমৰ্টম কৰিব পঠাইছে। ডেড বডি অহাৰ পাছত এটা হয়তো বেলেগ পৰিৱেশ হ'ব। গতিকে আমি বন বিভাগলৈ দাবী উত্থাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ বন বিভাগে হাতী মানুহৰ যিটো সংঘাত, এইটোক আমি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ হ'লে বন আমি সংৰক্ষণ কৰিব পাৰিব লাগিব। আপোনালোকে মন কৰিছে যে যিখন আমাৰ খাটাংপানী বনাঞ্চল আছে, এই খাটাংপানী বনাঞ্চলখন অবৈধভাৱে বন ধ্বংস কৰি আজি তহিলং কৰিছে, যাৰ ফলত আজি বনাঞ্চলসমূহত বনৰীয়া জীৱ জন্তু থাকিব পৰা নাই, খাদ্য সন্ধানত বাহিৰলৈ আহিবলগীয়া আছে। আজি ব্ৰহ্মাজান চাহ বাগিচাত অকল হাতীয়ে নহয়, বাঘ ওলায়, ইয়াতে বাঘৰ উৎপাতো হয়। গতিকে কালি যে এই খাদ্য সন্ধানত আহি হাতীয়ে মানুহ হত্যা কৰিছে, মানুহ নিধন কৰিছে, তাৰ বাবে কিন্তু জগৰীয়া বন বিভাগ। বন বিভাগে যদি উচিতভাৱে যদি বন সংৰক্ষণ কৰিলেহেঁতেন হয়তো আজি এই অৱস্থাটো নহ'লহেঁতেন। গতিকে আজি আমাৰ যি 4 নম্বৰ লাইন যিটো আছে, এই লাইনৰ লোকসকল আজি শংকিত হৈ আছে, ভয় ভীতিত আছে। কাৰণ যোৱাকালি 2জন মানুহক হত্যা কৰাৰ পিছতো এই যিজন মানে যিটো হাতী আহিছিলে, বনৰীয়া হাতীটো কিন্তু ইয়াৰ পৰা আঁতৰি যোৱা নাই। আজি ৰাতি পুৱাৰ ভাগতে আঁতৰি গৈছে। গতিকে গোটেই নিশাটো এই যেতিয়া কাষতে আছে, হয়তো আজি ৰাতি আকৌ আহিব পাৰে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ বন বিভাগে এইকেইটা দিন ইয়াত পহৰা দিয়াৰ ব্যৱস্থা কৰক, নহ'লে আকৌ যাতে এনেধৰণৰ যে ঘটনা নহ'ব তাৰ কিন্তু নিশ্চয়তা নাই। কাৰণ এবাৰ যিহেতু হাতীয়ে মানুহ মাৰিছে, নিশ্চিতভাৱে আকৌ আহিব। আৰু গোটেই নিশাটো যেতিয়া আছে, 2জন মানুহক হত্যা কৰাৰ পিছতো ইয়াত কাষৰ ঘৰৰ পৰা আকৌ কল ভাঙি নি হাতীয়ে তাত ভক্ষণ কৰিছে। গতিকে এই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বন বিভাগে ইয়াৰ পদক্ষেপ লওক। আৰু আমি দাবী উত্থাপন কৰিছোঁ আৰু আহ্বান জনাইছোঁ আমাৰ সন্মানীয় ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন ডাঙৰীয়ালৈ, যিহেতু কালি বুধন ৰাউতীয়ে গোটেই ঘৰটো ভাঙি অনিষ্ট কৰিছে, ভাঙি মানে শেষ কৰিছে, বহু বস্তু তাতে নষ্ট হৈছে। গতিকে তেখেতে নিজেই আহি এবাৰ ঘৰটো পৰিদৰ্শন কৰক আৰু পৰিদৰ্শন কৰি বিধায়ক পুঁজি এটা তেখেতে আৰ্থিক অনুদান আগবঢ়ায়, যাতে এই বাকী ৰখা পৰিয়ালটোক যাতে মানে বাস কৰিব পৰা উপযোগী এটা আমি কিবা ব্যৱস্থা কৰিব পাৰে